হাই এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে কুশলে আছে আমিও আছো বাৰু আৰু মই নিবেদিতা সকলোকে ওয়েলকাম জনাইছো মোৰ নতুন আনএটি ব্লগলৈ আৰু এয়া অফিচৰ পৰা আহোতে এগালো বজাৰ কৰি আনিছো কি কৰি আনিছো দেখাই আছো তাৰ আগতে বলো অকমান ফ্ৰেশ হৈ লও আৰু এয়া হৈছে একদম অৰিজিনাল মিঠাতেল বুলে তিনিআলিৰ পৰা আনিছো জুৰত তিনিআলিৰ পৰা So বহুত দিন আগতে ফেসবুকত ভিডিও এটা দেখিছিলো ইউটিউবৰ এটা এনেকে গৈছিলে তো তাত দেখালে যে কি এটা ফ্যাক্টৰি আউটলেটো আছে ইটা মন্দিৰৰ সন্মুখত খুব ভাল হেনো ডাইৰেক্ট মানে মিঠাতেলটো পেৰি ফেলে দিয়ে সো লৈ আহিলো চাও ট্ৰাই কৰি চাম আৰু ৰাতিপুৱা যেটো হালধি খাও কেঁচা হালধিটো এনিটাইম পোৱা টান সো তেওঁলোকৰ তাতেও হেনো একদম পিওৰ হালধি পায় সো হালধিও কিনি আনিছো গোন্ধটো খুবেই ষ্ট্ৰং হয় নাজানো কালি মৰ্নিং খাই চালেহে গম পাম আৰু এইবিলাক আলু আৰু ডিউটি পৰা আহিবা যেনেকা ভুক লাগিছে আজি মানে টিফিন নিয়া নাছিলো দৌৰাদৌৰি হৈছিলে সোনকালে আহিম বুলি জানোৱে বাৰু একদম ভোকত থাকিব পৰা নাই কিন্তু দালি মানেকে গুছাই থৈছিলো সো এইটো মোৰ কাম দিব এতিয়া মানে যিমান পাৰো বাহিৰত খোৱা এভয়েড কৰি আছো আৰু ইমান গৰম দিন চাও খাব নোৱাৰি সো চাহটাও নাখাও বাৰু যিমান পাৰো ঘৰৰ খানা ট্ৰাই কৰি আছো নেজানো কি হয় নো ডাউট weight আগতে কমিছে বাট এটা জায়গাত গৈ ৰখি গৈছে আৰু এই ৰখি যোৱাটো মই ব্ৰেক কৰিবই পৰা নাই তো ভাবিছো যে কি এটা গৰম দিন পৰিছে যেহেতু আকৌ অকমান মেইনটেইন কৰিব লাগিব আমল লাগিব নাখাও আৰু ভাবিছো তৰমুজৰ জুস খাও আৰু গৰম দিনত তৰমুজটো যিমান খাব পাৰে হিমানেই ভাল কাৰণ তৰমুজতটো 90% ভাগটো পানীয়ে থাকে আৰু তৰমুজটো আৰু কি কম ভিটামিনছ দিও ভৰ্তি থাকে সেইকাৰণে যিমান পাৰো মই গৰম দিনত তৰমুজ খাও বহুত ডাঙৰ সাইজৰ নহয় কাৰণ বেছি ডাঙৰ সাইজবোৰ হেনো মেডিসিন দিয়া থাকে বহুত সো মই যিমান পাৰো সৰু সাইজবোৰে আনো লোকেল থাকে যিবোৰ তাৰে মাজতো কেতিয়াবা সাগে আহি যায় আৰু মেডিসিন দিয়া কি কৰিম উপায় নাই যেনেকে চলি আছে দেখখন হেনেকে চলিব লাগিব তো মই গৰম দিনত মানে প্ৰায় কি কৰো অফিচৰ পৰা আহিলে তৰমুজৰ এক গ্লাস জুস খাই দিও আৰু সেই গ্লাস জুস খোৱাৰ পিছত যে ইমান ফ্ৰেশ লাগি যায় নহয় আপোনালোকেও ট্ৰাই কৰিব পাৰে মানে ঘৰতে বহুত ফ্ৰেশ লাগে আৰু মোৰ মানুহজনে মানে কি হয় আইস নাখায় মই আকৌ আইস দি ফলে খাও যিমান পাৰে আপোনালোকে জুস হেনো আইস দি খাব নালাগে আইস নিদিয়াকে খালে ইয়াৰ বেনিফিট বেছি আছে কিন্তু নোৱাৰো আৰু সো মোৰ ভাগটোত মই আইস দি লৈছো তেওঁৰ ভাগটোত মই আইস দি লোৱা নাই আৰু জুস বনাবলৈতো একদমই সিম্পল একো দিবই নালাগে ইয়াত জাস্ট মই অকমান কলা নিমখ দিছো টেষ্টটো ইনহ্যান্স কৰাৰ কাৰণে আৰু মোৰ খিনিত আইস দিও লৈছিলো তেওঁৰ খিনি সিম্পল কে লৈছো আৰু অকল আইসে নহয় মই ইয়াত অকমান চিয়া সিডছো দিছো আৰু মই ভাবো যে গৰম দিনত ইয়াতকে বেষ্ট ড্ৰিংক হ'বই নোৱাৰে আপোনালোকে যদি তৰমুজৰ জুস নাখায় অকল তৰমুজ খায় তেনেকেও খাব পাৰে বহুতে জুস নাখায় আৰু অকমান দেখাত ভাল হ'বলে অকমান ডিজাইন কৰি দিছো আৰু মানুহজনক মানে দিউতে তেও দেখুতে যাতে ভাল দেখে কাৰণ তেও জুস জাতীয় বস্তু খুব কম খায় আৰু ইয়া এজ ইউজুৱেল তেও কেমেৰা সন্মুখত নাহে সাইডত বহিছে আৰু তেও যেহেতু আহি ভাল নাপায় কেমেৰা সন্মুখত সো ময়ো বাৰু ঠিক আছে প্ৰাইভেচিটো মেইনটেইন কৰো তেও যিদিনাখন নিজে কমফৰ্ট ফিল কৰিব সেইদিনাখন আনিম বাৰু আৰু জুস খাই ললো এতিয়া এটা বস্তু দেখাও যেটো মই বহুত দিন আগতে আনিছিলো কিন্তু বনাবলৈ সময় পোৱা নাছিলো আৰু আজি যেহেতু সোনকালে আহিছো সো ভাবিছো যে কি আজি বনাও আৰু আপোনালোককো দেখাও ভিডিওটো থ্ৰু আৰু এইবোৰ যে কাটি থকা দেখিছে এইবোৰ মমৰ দৰে দেখিবলৈ নহয় নে কিন্তু এয়া মম নহয় এয়া হৈছে সোপ বেস মানে সাবুন জিহেৰে বনাই হেইটো আৰু তো ইয়াৰে মই বনাব গৈছো সাবুন এনেকৈ বনোৱা হয় ইয়াত পিছে কিবা কিবি দি লোৱা হয় ধৰক গোন্ধৰ কাৰণে আৰু এয়া অকমান গৰম হ'ব লাগিব মানে গেলাব লাগিব গুটিখিনি গলি যোৱাৰ পিছতহে বনাব পৰা যাব আৰু মই বনাই আছিলো এলোভেৰা দি সো এলোভেৰা ঘৰতে আছে যেহেতু তো তাকে উঠাই আনিছো কিন্তু এইখিনি গলুতে ইমান টাইম লগাইছে নহয় মই এনেকৈ সসপেন এটাতে পানী দি লৈছো আৰু এটা মানে এটো মোৰ ভাঙা বাচন এটা আছিলে হেতুকে নষ্ট কৰো বলো আৰু এইখিনি গলিবলে মানে বহুত টাইম লগাইছে তাৰ পিছত জেনটেন গলিলে জানেবা তো এতিয়া ভাবিছো এলোভেৰাৰ মানে যিখিনি ভিতৰৰ বস্তু আছে সেইখিনি উলাই লও কাৰণ কিয় এলোভেৰা খিনিও এইখিনি গলি থাকুতেই দিব লাগিব কাৰণ খুব সোনকালে এইটো টান হৈ যায়
তো এল'ভেৰাটো ধৰক গোটেই কাটি কাটি দিব নোৱাৰি চ' মই ভিতৰৰ অকল জেলটো ওলাই লৈছোঁ ইয়াত আৰ্টিফিচিয়েল এনেকৈ কিনিব পোৱা জেলো ইউজ কৰিব পাৰে পিছে মই ফ্ৰেছ ইউজ কৰি আছিলোঁ তো মই বোলো ফ্ৰেছ জেলেৰে বনাওঁ আৰু এল'ভেৰা জেল ওলাবলৈ খুবেই সহজ আৰু এইটো এল'ভেৰা মোৰ তাতে ইমান আছে নহয় মই বহুত দিনৰ পৰা ভাবোঁ যে কি মুখত লগাম মুখতো লগোৱা নহয় কাৰণ এল'ভেৰা মুখত লগোৱাও খুব ভাল আৰু মই যে এল'ভেৰা এনেকৈ জেল কিনিয়ে আনিছোঁ মুখত লগাবলৈ কিন্তু চাওকচোন ঘৰত থাকিও যে নলগাওঁ নহয় আৰু এয়া এগালো এল'ভেৰা জেল ওলাই গ'ল কিন্তু এল'ভেৰা জেলবোৰ যিহেতু খুব গোটা গোটা আছিলে সেইখিনি বোলো নাই অকণমান মিহি কৰিব লাগিব এইখিনি মিক্সাৰত মাৰিও দিব পাৰি পিছে ইমান অকণমান মিক্সাৰত মাৰিবলৈ মোৰ ভাল লগা নাছিলে ইমান অকণমান এনেই ঘূৰি থাকিব চ' মই হাতেৰে যিমান পাৰোঁ চামুচেৰে এনেকৈ কৰি ল'লোঁ গুড়ি আৰু এইখিনি দেখিছেনে চাবোনৰ এইখিনি প্ৰায় মানে গলি গৈছে তো ইয়াতে এল'ভেৰাটো মিক্স কৰি দিম ডাইৰেক্ট আৰু মই লগতে এটা এচেঞ্চিয়েল অইলো আনিছিলোঁ যিটো ৰ'জ অইল হয় সেইটোও মই মিছ'ৰ পৰাই আনিছোঁ ডেছক্ৰিপশ্যনৰ লিংকটো বাৰু দি দিম একেলগে তো এইটো আছিলে পিটিকিকৈ একদম অকণমানি কিন্তু গোন্ধটো খুব ধুনীয়া একদম গোলাপ ফুলৰ গোন্ধ এইটো এচেঞ্চিয়েল অইল হয় তো এয়াও কেইটোপামান দি দিছোঁ কেইটোপা মানে গৈছে আৰু 10-12 টোপামান মোৰ ইমান আন্দাজ নাই ফাৰ্ষ্ট টাইম বনাই আছোঁ যিহেতু আৰু এইকেইটা দেখিছেনে এইকেইটা কেপচুলছ হৈছে ভিটামিন ই কেপচুলছ বহুতে এয়া কেপচুলছ খায়ো স্কিন ভাল কৰাৰ কাৰণে আৰু বহুতে লগায়ো বাৰু চুলিটো লগাব পাৰি বা মুখতো লগাব পাৰি তো মই এতিয়া চাবোনত দি দিম যিহেতু চাবোনেৰে গা চা ধোৱা যাবই তো গোটেইখিনিয়ে পাই যোৱা যাব সেইটো কাৰণে মই অকল ইচেঞ্চিয়েল অইলে নহয় অকণমান ভিটামিন ই কেপচুলছো দি দিছোঁ লগতে আৰু কাৰণ মই নাজানো যে কি এই সোপ বেছটোত কি আছে কাৰণ প্লেইনকৈ আহিছে ন এনেকৈ তো এইটোতো কোকোনাট সোপ বেছ আছিলে এনেকুৱা সোপ বেছো বহুত কিবাকিবি ঢেৰ বিভিন্ন ধৰণৰ আছিলে মই পিছে কোকোনাট সোপ বেছটো লৈছিলোঁ তো মই ভাবিলোঁ যে কি তাত বা কিমান কি আছে নাজানো চ' মোৰ ফালৰ পৰা মই কিবাকিবি এড কৰোঁ চ' মই এচেঞ্চিয়েল অইল লগতে ভিটামিন ই কেপচুল চব দি দিলোঁ আৰু এইখন দেখিছেনে এইটো যে মানে মলটো মানে সোপ মলে হয় এইটো মিছ'ৰ পৰাই আনিছোঁ গোটেই কিটটোৱে মিছ'ৰ পৰা তাৰপিছতে মই দুটামান নতুনকৈ ট্ৰাই কৰিম বুলি ভাবিলোঁ মোৰ তাত মানে কেচাৰ আছিলে দুটামান বোলো কেচাৰ দি দিওঁ আৰু এনেকৈ ৰ'জ পেটেলছ আছিলে মানে গোলাপৰ শুকাই থোৱা পাহিবোৰ মই বোলো এইকেইটাও দি দিওঁ চাওঁচোন কেনেকুৱা হয় জাষ্ট এক্সপেৰিমেণ্ট কৰিবলৈহে বনাইছোঁ কাৰণ ফাৰ্ষ্ট টাইম এনেকৈ আনিছিলোঁ কাৰণ মই মানে মাৰ্কেটত দেখিছোঁ বহুত ধুনীয়া ধুনীয়া এনেকৈ মানে বিভিন্ন ধৰণৰ চাবোন পোৱা যায় হেণ্ডমেড চ' মই কিবাকিবি দি মেলি ট্ৰাই কৰোঁ ঘৰত যি বস্তু আছিলে আৰু 2 ঘণ্টাৰ কাৰণে মই ফ্ৰিজত থৈ দিছিলোঁ আৰু ফ্ৰিজত থোৱাৰ পিছত চাওকচোন ইমান ধুনীয়া হৈ গৈছে পিছে মই এই ৰ'জ কেইটা দিছিলোঁ যে ৰ'জ কেইটা দিয়াৰ কাৰণে পূৰা একদম মিহি নহ'ল মানে ক'ৰবাত ওখ চাপৰ গাত এনেকুৱা হৈ থাকিলে কিন্তু প্লেইন কেইটা খুব ধুনীয়া হৈছে আৰু ইয়াত কেচাৰ দিয়াটো অকণমান যে কেচাৰ দিছিলোঁ ইয়াত যদি মই এল'ভেৰা কাটি দিলোঁহেঁতেন চাগে দেখাত বেছি ধুনীয়া হ'লেহেঁতেন নেক্সট আৰু এটা সোপ বেছ আছে সেইটো মই এল'ভেৰা মানে একদম কাটি মেলি দি আৰু নিম দি ফালে বনাই ট্ৰাই কৰিম ইয়াৰ ফাৰ্ষ্ট টাইম আছিলে কাৰণে এনেকুৱা হৈছে ধৰক কিন্তু খুব ধুনীয়া এটা ডিজাইন কিয় আহিছে জানে কাৰণ এই যে মলটো আছিলে এই মলটোত খুব ধুনীয়া ডিজাইন এটা কৰা আছিলে তো সেই মলটোৰ পৰা পূৰা ডিজাইনছবোৰ উঠি গৈছে ইয়াত আৰু চাওকচোন ইমান ধুনীয়া তো এতিয়া মই এইকেইটা মানে হাত ধুই মেলি ট্ৰাই কৰি চাম আৰু দেখিবলৈ দেখিছেনে ডিজাইনকেইটা ইমান মৰম লাগিছিলে নহয় পিছে ইয়াত অকণমান কালাৰ দিলে ভাল লাগিলেহেঁতেন তো এতিয়া মই বোলো হাত ধুই মেলি ট্ৰাই কৰোঁ কেনেকুৱা হয় চাওঁ আৰু যথেষ্টখিনি ফেন উঠিছে মানে নৰ্মেল চাবোনৰ দৰে আৰু গোন্ধটো খুব ধুনীয়া আহি আছিলে কোকোনাটৰ লগতে যিহেতু মই ইচেঞ্চিয়েল অইলত ৰ'জ অইলটো ব্যৱহাৰ কৰিছিলোঁ চ' অলপ গোলাপৰ গোন্ধও আছিলে পিছে ভিটামিন ই কেপচুলছৰ একো গোন্ধ তেনেকুৱা নাই জাষ্ট নাৰিকল আৰু এনেকৈ সেই গোন্ধই আছিলে আৰু এয়া ডিনাৰ টাইম হৈ গ'ল যিহেতু তো মানুহজনে অকণ হেল্প কৰি দিলে তেওঁ আটাটো মোক মাৰি দিম বুলি ক'লে কাৰণ মই আটা মাৰাত খুবেই বেয়া মই মানে যিদিনাখন ৰুটি বনাব থাকে সেইদিনাখন তেওঁ আটাটো মাৰি দিব আৰু মই মানে সেকি দিওঁ বা বেলি দিওঁ তেনেকৈ আৰু দুয়োটা এইটো সেইটো হেল্প কৰোঁ ৰুটি বনাওঁতে স্পেচিয়েলি আৰু ইফালে ৰাতি চিকেন আছিলে মানে আগদিনাখনৰ চিকেন দেই যোৱাকালিৰে চিকেন তো সেইখিনি বোলো অকণমান গৰম কৰি লওঁ আৰু আজি আৰু বিশেষ তেনেকুৱা নবনাওঁ তেওঁ ক'লে যে কি অকল এই চিকেনটোৰে হ'ব হেনো তেওঁৰ চ' মোৰ ভালেই হ'ল বাৰু আৰু অফিচৰ পৰা অহাৰ পিছত এনেও বহুত আমনি লাগে ন জাষ্ট তেওঁক এটা আলু বইল কৰি দিছোঁ কাৰণ তেওঁ আলু বইল মানে খাই খুব ভাল পায় মানে মাংসৰ লগত আৰু মাংসত যিহেতু আলু বইল নাছিলে সেয়ে মই এক্সট্ৰাকৈ বইল কৰি দিবলগীয়া হ'ল আৰু বোলো মোৰ কাৰণে এটা মই ৱেইট লছ চালাড বনাওঁ এই চালাডটো মোৰ খুবেই প্ৰিয় হয় মানে খাই খুব ভাল লাগে আপোনালোকেও যদি এনেকৈ মানে ট্ৰাই কৰি চাব পাৰে বহুত টেষ্টি হয় এই চালাডটো বিশেষ একো নালাগে জাষ্ট তিয়ঁহ আৰু পিঁয়াজ খুব ধুনীয়াকৈ গোল গোলকৈ কাটি ল'লে হ'ল যেনেকৈ ইচ্ছা আৰু আপোনালোকে সেনেকৈ কাটি ল'ব পাৰে ইয়াত অকণমান নিমখ জিৰা গুড়ি আৰু
জলকীয়া গুড়ি দি লৈছোঁ কেঁচা জলকীয়াও দিব পাৰে দিলে মই পিছে দিয়া নাই আৰু তাৰপিছতে ইয়াতে দিছোঁ অকণমান দৈ এইটো প্লেইন দৈ হয় দেই মিঠা দৈ নহয় আৰু গোটেইখিনি ধুনীয়াকৈ এটা মিক্স দিব লাগিব আৰু এই চালাডটো মই কৈছোঁ নহয় ইমান টেষ্টি হয় নহয় খাবলৈ মই যিদিনাখন প্ৰথমবাৰ খাইছিলোঁ নহয় তাৰ পিছত মই মানে একদম ফেন বনি গ'লোঁ এই চালাডটোৰ আৰু মই যে তেতিয়াৰ পৰা চালাড খালে এনেকৈয়ে চালাড খাওঁ আৰু আমাৰ এই দেখিছেনে গেছৰ কাষে কাষে ইমান মহ ঘূৰি আছে নহয় কি ক'ম মানে আৰু এয়া গৰম গৰম চিকেন আৰু চালাড আৰু ৰুটি এখন এয়াই মোৰ ডিনাৰ কাৰণ কিয় যিহেতু ভাবি আছোঁ যে কি মোৰ ৱেইট লছ কৰিব হৈছে বহুত বেছি ৱেইট বাঢ়িছে বুলি কৈও আছোঁ আৰু ডেইলি ট্ৰাই কৰিয়ে আছোঁ অকণ কমাবলৈ সেয়ে মই একদম লাইটকৈ কৰিছোঁ ডিনাৰটো যিমান পাৰোঁ মানে দেখিছে নাই এইবোৰ চব ফাইল মই কেনেকৈ বিচনাতে পেলাই লৈছোঁ মানে এতিয়া মই এইবোৰ চব ঠিক কৰিম কালি কেইটামান কেছ আছে চ' তাৰে প্ৰিপেৰেশ্যনো কৰিব আছে লগতে এইবোৰ চব চিজিলো কৰোঁ চ' এতিয়া ভিডিঅ'টো আৰু দীঘলে নকৰোঁ ইয়াতে সামৰিম কাৰণ কিয় এগালো কাম আছে এইবোৰ চব ঠিক কৰিব আছে নহ'লে মোৰ ৰাতি একদম 12 বাজি যাব তেনেকৈ আকৌ লগ পাম নতুন ভিডিঅ' লৈ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ লাইক এটা কৰিব কমেণ্ট কৰিও জনাব আৰু লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই টেক কেয়াৰ গুড নাইট বাই য়েছ প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি কৰা নাই বাই